6 মাহ আপোনাৰ বিজনেছ চলিব আৰু বাকী 6 মাহ বহি খাব, মানে ঋতুগত নিবনুৱা সেইটো নহয়। 12 মাহে আপোনাৰ কাম থাকিব, 12 মাহে আপোনাৰ ইনকাম থাকিব যদি এই হাতৰ বিদ্যা আপুনি শিকি লয়। যিকোনো ইনষ্টিটিউটত আপুনি কোৰ্চ কৰাৰ পিছত প্লেচমেণ্ট পোৱাটো বহুত কঠিন। এইজন ল'ৰা আশিকুল ইয়াতে শিকিছে, ইয়াতে প্লেচমেণ্ট পাইছে। মই নিজে আহি পেলাই হতবাক যে কেইদিন পিছত ইয়াতে একদম মানে সংস্থাপন দিব পৰা জেগাই নাছিলে, কিন্তু এতিয়া ইয়াত আহি পেলাই আপোনালোকে তেজপুৰ ত্ৰিবেণীত আহি সংস্থাপনৰ বাট মোকলাই লৈ যাব পাৰিব। এইবিলাক কেনেকুৱা কথা কৈ আছো যে তেজপুৰৰ ত্ৰিবেণীত আহিলেই নিজকে সংস্থাপন কৰিব পাৰিব। আপুনি যদি নিবনুৱা, এতিয়াও যদি আপুনি সংস্থাপন হোৱা নাই, তেতিয়াহ'লে আপোনাক কৈছোঁ তেজপুৰৰ ত্ৰিবেণীত আহক, নিজকে সংস্থাপিত কৰি লৈ যাওক। অৰ্থাৎ সংস্থাপনৰ বাট ইয়াতে খোলা ৰাখিছে। কি কাৰবাৰ এইবিলাক। এয়া আপোনালোকক দেখুৱাই চাওক তেজপুৰ ত্ৰিবেণী, এয়া ত্ৰিবেণী কেমেৰাত দেখুৱাই দি আছোঁ। ইয়াত আহিলে সংস্থাপন হ'ব আপুনি। ইয়াত আহিলে নিজকে নিবনুৱাৰ শাৰীৰ পৰা আঁতৰাব পাৰিব। আপুনি ছদ্মবেশী নিবনুৱা হৈ আছে আৰু বেগ ধৰা নিবনুৱা হ'ব নালাগে। ফুল নিজকে সংস্থাপিত কৰিব পাৰিব, কোনো বেগ ধৰিব নালাগে। হাতৰ কৰ্ম শিকিব পাৰিব। হাতৰ কৰ্মৰ জৰিয়তে মাহত 2 লাখ 3 লাখ 4 লাখ 5 লাখ টকালৈকে ইনকাম কৰিব পাৰিব। এজন যুৱকে যদি, এজন নাগৰিকে যদি মাহত 1 লাখো ইনকাম কৰে, তেতিয়াও নিবনুৱা শাৰীৰ পৰা আৰামছে আঁতৰি গৈছে বুলি ক'ব পাৰি। আপুনি যদি নিবনুৱা শাৰীৰ পৰা নিজকে আঁতৰাব বিচাৰি আছে, মই কৈছোঁ, মই আজি মানে এই ত্ৰিবেণীত আহিলে হ'ব, ৰাস্তাত নহয়। মই প্লেচ দেখাই আছোঁ, প্লেটফৰ্ম দেখাই আছোঁ যে ক'ত আহিব। ভিডিঅ'টো শেষলৈকে চাওক। মই আজি মানে অনুৰোধ কৰিছোঁ, অসমৰ যিমান নিবনুৱা আছে সকলোৱে এই ভিডিঅ'টো চাওক। গতিকে আহক, এয়াতো ত্ৰিবেণী আপোনালোকক দেখুৱাইছোঁ। এতিয়া মূল প্লেটফৰ্ম, এয়া চেমচাং বৰ্ড আপোনালোকে দেখিছে, ওপৰত দেখাই দিয়ক। চেমচাং বৰ্ডৰ লগত আপুনি চাওক আই মোবাইল কেয়াৰ, চাইছে আপোনালোকে আই মোবাইল কেয়াৰ। আই মোবাইল কেয়াৰতে গৈ আছোঁ। ইয়াত আপোনালোকে ছেকেণ্ড হেণ্ড মোবাইল কিনিবলৈ আপোনালোকক নেদেখাওঁ। ছেকেণ্ড হেণ্ড মোবাইল হ'লচেলত কিনি বেলেগত বিকিব, নিজকে সংস্থাপিত কৰিব, এয়াও নকওঁ। চলি আছে কি কাৰবাৰ, এয়া চাওক, আহক দেখুৱাই আছোঁ। কাৰবাৰটো আপোনালোকক দেখুৱাই আছোঁ, আহক। না ছেকেণ্ড হেণ্ড মোবাইল কিনিবলৈ ক'ম আপোনালোকক, না হ'লচেলত কিনিবলৈ ক'ম, এয়াও নহয়। আই মোবাইল কেয়াৰ একচুৱেলি কি হয়, গতিকে মই সেই স্থানত আহিছোঁ যি স্থানৰ পৰা নিবনুৱাসকলে সংস্থাপন হৈ যায়। এয়া দেখিছে আপোনালোকে আই মোবাইল কেয়াৰ। আপোনালোকে নিশ্চয় ভাবিছে যে ইয়াতে ছেকেণ্ড হেণ্ড মোবাইল বিক্ৰী কৰে, আপুনিতো নকৰে। আপোনালোকে নিশ্চয় ভাবিছে যে ইয়াতে ছেকেণ্ড হেণ্ড মোবাইল হ'লচেলত নিয়ে, আপুনিতো নিদিয়ে। গতিকে মোবাইলৰ কোনো কাৰবাৰেই নাই ইয়াতে। মোবাইল বিক্ৰীৰ লগত কোনো ৰিলেশ্যন নাই। এইগৰাকী স্বত্বাধিকাৰী কাৰবাৰ চলাই আছে, আপোনাৰ শুভ নাম জনাব। মই ধ্ৰুৱ। আচ্ছা, গতিকে কি কাৰবাৰ চলাই আছে আপোনালোকক দেখুৱাই আছোঁ। মই স্বত্বাধিকাৰীক অনুৰোধ কৰিম যে আপুনি আহক, কেবিনত সোমাই যাওক। এই কেবিন সংস্থাপন হোৱাৰ কেবিন। এই কেবিন কোনো প্ৰাইভেট জেটৰ কেবিন নহয়। এই কেবিন কোনো VIP হোটেলৰ কেবিন নহয়। এই কেবিনৰ পৰাই নিবনুৱা সংস্থাপন হৈ গৈ আছে। মই ভিতৰত সোমাই গৈ আছোঁ। চাইছে আপোনালোকে কি পৰিমাণৰ উন্নত মানৰ মেচিন। এইবিলাক চাই যিসকলে জানে ইয়াৰ বিষয়ে তেওঁলোকে নিশ্চয় গম পাই গৈছে যে কি হয়। এয়া একচুৱেলি মোবাইল ৰিপেয়াৰিঙৰ এটা চেণ্টাৰ। উন্নত মানৰ মোবাইল ৰিপেয়াৰিং, আইফোনৰ পৰা iOS লৈকে, এণ্ড্ৰইডৰ পৰা একদম iOS লৈকে সকলো মডেল ইয়াতে আছে। মানে এণ্ড্ৰইডৰ পৰা iOS লৈকে সকলো মডেলৰ ৰিপেয়াৰিঙৰ ছেটআপ ইয়াত আছে। মই স্বত্বাধিকাৰীক কেমেৰাৰ সন্মুখত আকৌ আনি আছোঁ যে ইয়াতে কিমানজনে একেলগত ক্লাছ কৰিব পাৰে, মোবাইল ৰিপেয়াৰিং শিকিব পাৰে। টোটেল 9 জনৰ বেচ আছে। আচ্ছা, কম পৰিমাণ টকা দিলেই হৈ যায়। কম পৰিমাণে টকা দিলে হৈ যায়। মানে গুৱাহাটীত গ'লে, দিল্লীত গ'লে, বহিৰাজ্যত গ'লে, বহিৰাষ্ট্ৰত গ'লে, তাত গৈ শিকিলে যিমান টকা লাগিব তাতকে বহুত কমত পাব। আপুনি দিল্লী গ'লে যাওঁতে যিমানটো খৰচা হ'ব, তাত সিমানখিনিত আপুনি আমাৰ পৰা ট্ৰেইনিং লৈ যাব। মানে দিল্লী যাওঁতে যিমান খৰচা হ'ব সিমানখিনি টকাত আপুনি ইয়াতে শিকিয়ে যাব পাৰিব। আৰু আমাৰ ইয়াত আপুনি কমপ্লিট লাইফ টাইম সাপোৰ্ট পাব। এনেকুৱা নহয় যে আপুনি মোক এডমিশ্যন দিলে কোৰ্সটো শেষ হ'ল আপোনাক এৰি দিম। আমি আপোনাক লাইফ টাইম সাপোৰ্ট দিম। এই দাদাগৰাকীৰ ওচৰত যাওঁ। এওঁ আমাৰ হাৰ্ডৱেৰ টিচাৰ হয়। আচ্ছা, আপুনি হাৰ্ডৱেৰ টিচাৰ। আপোনাৰ নাম? মোৰ নাম কাছুম। আচ্ছা, কাছুম। গতিকে ইয়াত যে যাওঁতে যিমান টকা, আহোঁতে যিমান টকা, 2টা টকা এড কৰিলে ইয়াত শিকিবই পাৰিম। সেইটো সিমানটো টকাতে আমি ইয়াত পুৰা ট্ৰেইনিঙে দি দিব পাৰিম। আচ্ছা, একচুৱেলি কি বিষয়বস্তুৰ ওপৰত ধ্যান দিব লাগে মোবাইল ৰিপেয়াৰ? ইয়াত আমাৰ মোবাইল ৰিপেয়াৰিং কৰিব হ'লে ইয়াত আমি যোনটো শিকাওঁ এইটো আপোনাৰ বেচিকৰ পৰা এডভান্সলৈকে। ক'ব গ'লে আপোনাৰ চাৰ্জিং জেকৰ পৰা লৈ CPU, RAM, ৰিবল ৰিপেয়াৰিং, আকৌ প্লাছ প্ৰগ্ৰামিঙলৈকে আমি ইয়াত চব শিকাওঁ। প্লাছ আইফোনৰ কামো আমি কৰি আছোঁ। আইফোনৰ ডিছপ্লে হওক, মাদাৰবোৰ্ড হওক, সেইবিলাকো চব ৰিপেয়াৰ ইয়াতে হৈ থাকে। এইবিলাক শিকোৱাও হয়। ডিছপ্লে হওক, মাদাৰবোৰ্ড হওক, সকলো মানে বনোৱাৰ ইয়াতে কেপাচিটি আছে। আপোনাক শিকাব, টেষ্ট কৰিব, ধুনীয়াকৈ ডাঙৰ এডভাৰটাইজ দিয়ে যে আমাৰ তাত এয়াৰ হোষ্টেজ কৰিলে প্লেচমেণ্ট দিম। এয়াৰ ইণ্ডিয়া হওক বা ইণ্ডিগো হওক, বিভিন্ন কোম্পানীত প্লেচমেণ্ট দিম। কিন্তু প্লেচমেণ্ট পোৱাটো বহুত কঠিন।
যিকোনো ইনষ্টিটিউটত আপুনি কোৰ্চ কৰাৰ পিছত প্লেচমেণ্ট পোৱাটো বহুত কঠিন। এইজন ল'ৰা আশিকুল ইয়াতে শিকিছে, ইয়াতে প্লেচমেণ্ট পাইছে, পৰিয়াল ধুনীয়াকৈ চলি গৈ আছে। এজন মেকানিকে মাহত 1 লাখ টকা বা 1.5 লাখ টকা আয় কৰিব পাৰে মোবাইল ৰিপেয়াৰিং কৰি। আপোনাৰ পৰা সুধিম, যিহেতু আপুনি মাষ্টাৰ ট্ৰেইনাৰ, এজন মানে মোবাইল ৰিপেয়াৰিং দাদাই বা মেকানিকে মানে মাহত কিমান টকা সৰ্বোচ্চ ইনকাম কৰিব পাৰিব? ইয়াত যদি ক'বলৈ গ'লে ডেইলি 5-6টা ফোনো ৰিপেয়াৰ কৰে, তে মাহত মিনিমাম 1 লাখ টকাৰ ওপৰত মানে আয় কৰিব পাৰিব। হৈছে আপোনালোকৰ 1 লাখ টকা। মই যে আপোনালোকক কৈছোঁ যে নিবনুৱা শাৰীৰ পৰা আপোনাক আঁতৰাব বিচাৰি আছোঁ, আপুনি ইয়াত আহিলে নিবনুৱা শাৰীৰ পৰা আঁতৰিব পাৰিব। ছদ্মবেশী নিবনুৱা নহয়, ঋতুগত নিবনুৱা নহয়। নিবনুৱাৰটো ভাগ আছে, ছদ্মবেশী, ঋতুগত, গতিকে তেনেকুৱা নহয়। আপুনি ডাইৰেক্ট নিজকে সংস্থাপন কৰিব পাৰিব। এই ছদ্মবেশী, ঋতুগত এইবিলাক মানে শব্দই আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। বেহু ধৰিব নালাগে, বা বছৰত 6 মাহ আপোনাৰ বিজনেছ চলিব আৰু বাকী 6 মাহ বহি খাব, মানে ঋতুগত নিবনুৱা সেইটো নহয়। 12 মাহে আপোনাৰ কাম থাকিব, 12 মাহে আপোনাৰ ইনকাম থাকিব, যদি এই হাতৰ বিদ্যা আপুনি শিকি লয়। হাতৰ বিদ্যা মহাবিদ্যা, আৰু এই বিদ্যাত যদি আপুনি এবাৰ পৰি যায়, তেতিয়াহ'লে ভোকত কেতিয়াও মৰিব নালাগে, পেটৰ তাৰণত কেতিয়াও চট ফটাব নালাগে। আহক, কম টকাত আপোনালোকে ইয়াতে শিকিব পাৰিব। মই আজি মানে কৈছোঁ, কিয়নো এজন স্বত্বাধিকাৰী মোৰ লগৰ বন্ধু, এক লগৰ, তেওঁ তেজপুৰতে এই ব্যৱসায় চলাই আছে, ধ্ৰুৱই। কিন্তু কেমেৰাৰ সন্মুখত নামটো সুধিব লাগে, সেইকাৰণে সুধিছোঁ ধ্ৰুৱৰ, কিন্তু নামটো আমি আগৰ পৰাই জানো, আমি আগৰ পৰাই বন্ধুত্ব আছোঁ। গতিকে সেইকাৰণে কৈছোঁ, যিহেতু লগৰ ল'ৰা এটা ইনষ্টিটিউট খুলি আছে, অকণ কেমেৰা কৰি দিয়াৰ দায়িত্বটো মোৰ আছে, জনোৱাৰ দায়িত্ব আছে। আৰু আজিৰ তাৰিখৰ পৰা নহয়, তেওঁ বহু বছৰৰ পৰা শিকাই আছে, বহু বছৰৰ পৰা যুৱকসকলক শিকাই আছে। কেমেৰাৰ আগত প্ৰথমবাৰ ধ্ৰুৱই আহিছে যে মোৰ ইনষ্টিটিউটটোত এতিয়া ৰাইজে গম পাওক। কিন্তু ইয়াতে কেপাচিটি চাওক আপোনালোকে, ফেচিলিটি চাওক, AC, গৰমত মৰিব নালাগে, AC আছে। ইয়াত চাওক আপোনালোকে মনিটৰ, ইয়াতে যদি আপোনাৰ মাষ্টাৰ ট্ৰেইনাৰে প্ৰভাইড কৰে, তেতিয়া ইয়াত আহিব, ডাইৰেক্ট ইয়াত চাই চাই আপুনি শিকিব পাৰিব। ইয়াত চাওক আপোনালোকে, এইবিলাক চব আপোনাৰ উপাদান, শিকোৱাৰ উপাদান। এইবিলাক চাওক, ইয়াতে পুৰা জুম কৰি কৰি প্ৰতিটো বস্তু বুজাই দিয়া হয়। জুম কৰি কৰি বুজাই দিয়া হয় ন, সব বস্তু ইয়াত মানে এই ডিসপ্লে হয়, ইয়াতে বুজাই দিব হয়। আৰু আমাৰ তাত মানে আৰু এটা প্লাস পইণ্ট আছে, সেইখিনি আমি লাইভ কৰি ষ্টুডেণ্টক শিকাই দিব পাৰোঁ। প্লাছ সিহঁতেও মানে এইবিলাক শিকি মানে বস্তুটো যেতিয়া আমি শিকাওঁ, সিহঁতে নিজে চাই মেলি নিজে মানে বুজিব পাৰে বস্তুটো। মানে নানান ধৰণৰ যে প্ৰব্লেম যিবিলাক আহে, সেইবিলাক আমি লাইভ ইয়াত কৰোঁ, আৰু ষ্টুডেণ্টবিলাকে নিজে বস্তুটো চাই বুজিব পাৰে। এটা সময় আছিলে, আমি মোবাইল যেতিয়া বেয়া হৈছিলে, ওচৰৰ দোকানত গৈছিলোঁ, দাদাজনক, দাদা মোৰ মোবাইলটো বেয়া হৈছে, ৰিপেয়াৰিং কৰি দিয়ক, ৰাখি থৈছে। তেওঁ কিন্তু মেকানিক নহয়, তেওঁ কি কৰিছে, টাউনৰ এটা জেগাৰ পৰা মানে ৰিপেয়াৰ কৰিছে। তেওঁ যদি 500 টকা খৰচ কৰি ৰিপেয়াৰ কৰিছে, আপোনাৰ পৰা 2000 টকা লৈ লৈছে। এনেকুৱাও কৰে। কিন্তু আপুনি যদি আপোনাৰ অঞ্চলত নিজে খুলি ছাৰ্ভিচটো দিব পাৰে, 500 টকাতে ছাৰ্ভিচটো যদি আপোনাৰ অঞ্চলৰ নাগৰিকে পায়, বাচি আছে কিমান টকা। গতিকে নাগৰিকৰো সকাহ হ'ব, অঞ্চলবাসীৰো সকাহ হ'ব, জেনুইন পাৰ্টছ লগাব পাৰিব, আৰু উন্নত মানৰ ৰিপেয়াৰ আপুনি দিব পাৰিব, ছাৰ্ভিচ দিব পাৰিব। সেইটো মই বিচাৰোঁ যে প্ৰত্যেকজন নিবনুৱা যুৱকে এই বিদ্যাটো আৰ্জি লওক, এই বিদ্যাটো অৰ্জন কৰক, তাৰপিছত ৰাইজক সকাহ দিয়ক, লগতে নিজকে নিবনুৱাৰ শাৰীৰ পৰা আঁতৰাক, উপাৰ্জনমুখী কৰক। কি কৈছোঁ, বেয়া কৈছোঁ নেকি? নাই, ভালে কৈছে। আজিৰ ডেটত আপোনাৰ মোবাইল ফোনটো বহুত ইম্পৰ্টেণ্ট। উইদাউট মোবাইল ফোন একো নহয়। আৰু আজিৰ ডেটত যোনবোৰ ফোন আহিছে, সেইবোৰ ৰিপেয়াৰ কৰি আপুনি এজন স্কিল টেকনিচিয়ান হোৱাটো বহুত জৰুৰী। কিছুমান আছে দোকান যোনে ফোন কালেক্ট কৰে, কিন্তু সিহঁতৰ স্কিল টেকনিচিয়ান নহয়, আপোনাৰ ভাল ফোনটো বেয়া কৰি দি আছে। আজি আপোনাৰ এটা আইফোন কৰবাত খুলিব দিছে, আপোনাৰ ডিসপ্লে ভাঙি দি আছে। যদি আপোনাৰ হাতত প্ৰপাৰ স্কিল থাকে, আপুনি জানে, তো আপোনাৰ সেই লছখিনি কেতিয়াও নহয়। তো আমাৰ তাত আহিলে আপোনাৰ কমপ্লিট স্কিল পাই যাব, আপুনি কেতিয়াও আপোনাৰ হাতত মানে লছ নহয়। যদি আপোনাৰ এইবিলাক কি মেচিন হয়? এইবোৰ মোবাইল ৰিলেটেড মেচিনে হয়। আমাৰ ইয়াতে মানে কমপ্লিট আপোনাৰ এডভান্স হয়। আচ্ছা, কোনোবা যদি দোকান খুলিব বিচাৰে, সেটআপটো যদি তোমাৰ পৰা বিচাৰে, আমি প্ৰভাইড কৰিম। আপোনাক সেটআপটো কিনি লৈ যাব পাৰিব। আমি আমাৰ ষ্টুডেণ্টজনক আমি এনেকা নহয় যে এডমিশ্যন ফিজটো লৈ শিকাই অলপ কোৰ্চটো কৰি শেষ কৰিলো। তেওঁ যেতিয়ালৈকে সেটেল নহয়, আমি তেওঁক লাইফ টাইম ছাপোৰ্ট দিবৰ কাৰণে ৰেডি আছোঁ। ৱাও, চাইছে আপোনালোকে, এয়া হৈছে প্লেচমেণ্ট। লাইফ টাইম ছাপোৰ্ট যি ইনষ্টিটিউটে দি আছে, সেয়া হৈছে প্লেচমেণ্ট। আৰু কেৱল মই ইয়াতে পাইছোঁ, আই মোবাইল কেয়াৰ, তেজপুৰৰ ট্ৰেফিক পইণ্টৰ লগতে ত্ৰিবেণী। আৰু আমাৰ ইয়াত মেইন আপোনাৰ গ্লাছ চেঞ্জৰ কাম আমি আগৰ পৰা বহুত বছৰ আগৰ পৰা কৰি আছোঁ। এতিয়া আমি গ্লাছ চেঞ্জৰ ট্ৰেইনিং দি আছোঁ। কাৰণ আজিৰ ডেটত অনলি আগতে ফ্লেট ফোনৰ জামানা আছিলে, কিন্তু এতিয়া ফ্লেট ফোনৰ জামানা গুচি গৈছে। এতিয়া আপুনি চাব পাৰে, হয়, এমোলেড স্ক্ৰীণত আহি আছে, নহ'লে আপোনাৰ
কাৰ্ভ আহি আছে যোনবোৰ স্ক্ৰীন বহুত কষ্টলি হয় তো সেইবোৰ আপুনি কেতিয়াবা গ্লাছ চেঞ্জ কৰিলে আপুনি গ্লাছ দিয়ক বেলেগত আপোনাৰ কমপ্লিট ফল্ডাৰ ইয়াৰ ওপৰত চেঞ্জ glass কৰিবৰ কাৰণে থাকে হয় কিন্তু আমাৰ ইয়াতে আহি আপুনি সেই গ্লাছ চেঞ্জ কৰা কমপ্লিট ট্ৰেইনিংটো ল'ব পাৰিব আচ্ছা এতিয়া আপোনালোকক কওঁ যে ধ্ৰুৱই যে কৈছে গ্লাছ চেঞ্জ বহুতে ভাবোঁ যে ডিছপ্লেবোৰত যদি এনেকৈ ভাঙি যায় তেতিয়াহ'লে আমি ভাবোঁ যে গ'ল ডিছপ্লে কিন্তু যোৱা নাই ডিছপ্লেৰ জেগাতেই আছে ওপৰৰ গ্লাছটোহে গৈছে এতিয়া ভাবিব যে দাদা গ্লাছৰ ওপৰতো টেম্পাৰ গ্লাছৰ ওপৰত টেম্পাৰ গুচি গৈছে এইটো বেলেগ পাৰ্ট টেম্পাৰৰ তলত গ্লাছ থাকে তাৰ পিছতহে পাৰ্টটো হৈছে ডিছপ্লে গতিকে আপুনি যদি এই বস্তুটো বুজি নাপায় মেকানিকেতো আপোনাৰ পৰা ডাইৰেক্ট ডিছপ্লেৰ দাম লগাই দিব গ্লাছটো চেঞ্জ কৰি পেলাই গতিকে সেইখিনিও আপুনি শিকিব পাৰিব ইয়াতে যে গ্লাছটো চেঞ্জ কেনেকৈ কৰে তেতিয়া আপোনাৰ অঞ্চলবাসীৰ বা আপুনি যি স্থানত দোকান দিব যি স্থানত ৰিপেয়াৰিং ছেটআপ বহাব সেই স্থানৰ লোকে সকাহ পাব যে গ্লাছ চেঞ্জ হ'লে আপুনি প্ৰকৃত ছাৰ্ভিচটো আপুনি দিব পাৰিব যে দাদা নহয় ডিছপ্লে চেঞ্জ কৰিব নালাগে এয়া 700 800 900 টকাত গ্লাছ চেঞ্জ কৰিলেই হৈ যাব এইখিনি কাৰণ 2000 3000 বা 15 20,000 ভৰি দামী মোবাইলৰ ডিছপ্লে চেঞ্জ কৰিব নালাগে সেইখিনি অন্ততঃ আপুনি ছাৰ্ভিচটো দিব পাৰিব মই বিচাৰোঁ এইখিনি দিয়ক ইয়াতে আহক আই মোবাইল কেয়াৰত